নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই পঢ়াম ইউনিট 10C ইলেকশ্যন কমিশ্যন যাক নিৰ্বাচন আয়োগ বুলি অসমীয়াত কোৱা হয় ইলেকশ্যন কমিশ্যন আর প্ৰথম পৰিচয় হ'ব গণতন্ত্ৰৰ মৌলিক অনুসৰণ হৈছে নিয়মীয়া ব্যৱধানত নিৰ্বাচন আৰু সেই সময়ে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ অপৰিহাৰ্য হৈছে নিৰ্বাচন সংবিধান এটা মৌলিক দিশ হৈছে সংবিধানৰ এটা মৌলিক দিশে হৈছে নিৰ্বাচন এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বা এখন সাংবিধানিক ৰাষ্ট্ৰ কেতিয়া নিৰ্বাচন নোহোৱাকে ৰাষ্ট্ৰ হিচাপে পৰিগণিত নহব কাৰণ গণতন্ত্ৰ হৈছে মানুহৰ দ্বাৰা জনগণৰ দ্বাৰা নিৰ্বাচিত এক চৰকাৰ সো আমি আজি পঢ়িম যে গণতন্ত্ৰত মৌলিক অনুসৰণ হৈছে নিয়মীয়া ব্যৱধানত নিৰ্বাচন নিয়মীয়া ব্যৱধানত কিয় নিৰ্বাচনৰ প্ৰয়োজন হয় হোল্ডিং বা সময়ে আৰু মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন এক গণতান্ত্ৰিক ব্যৱস্থাৰ অপৰিহাৰ্য অংগ বুলি কোৱা হয় এটা গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অপৰিহাৰ্য অংগ হৈছে কি আমাৰ মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ কেতিয়াও জীয়াই থাকিব নোৱাৰে সংবিধানৰ এটা মৌলিক দিশ বা নিৰ্বাচন আয়োগৰ গণ্য কৰা হয় সংবিধানৰ এটা মৌলিক দিশ কি নিৰ্বাচন আয়োগ আৰু নিৰ্বাচন আয়োগক গণতন্ত্ৰৰ বা আমাৰ নিৰ্বাচনৰ এক মৌলিক দিশ হিচাপে গণ্য কৰা হয় ভাৰতৰ নিৰ্বাচনৰ অভিভাৱক হিচাপে নিৰ্বাচন আয়োগক গণ্য কৰা হয় ভাৰতৰ সংবিধানে ব্যৱস্থা কৰিছে এখন স্বতন্ত্ৰ নিৰ্বাচন আয়োগ মানে স্বতন্ত্ৰ নিৰ্বাচন আয়োগ আমাৰ সংবিধানে প্ৰদান কৰিছে যে এখন নিৰ্বাচন আয়োগৰ গঠন কৰিব লাগিব আৰু এই নিৰ্বাচন আয়োগ উচ্চ স্তৰৰ পৰা নিম্ন স্তৰলৈ প্ৰত্যেক মানুহক প্ৰত্যেক নিৰ্বাচন কেনেকে চলিব তাৰ কাম কাজ কৰিব তাৰ ওপৰত তাৰ অধীনত দিয়া হৈছে আৰু ভাৰতৰ সংবিধানে ব্যৱস্থা কৰিছে এখন স্বতন্ত্ৰ নিৰ্বাচন গঠনৰ বাবে নিৰ্বাচন আয়োগ আৰু কোন অনুচ্ছেদত আছে 324 নং অনুচ্ছেদৰ অনুসৰি দেশত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা কৈছে 1989 চনৰ পৰা প্ৰভাৱিত হোৱা লোকসকলে ৰাজনৈতিক দলবোৰে আয়োগৰ ওচৰত পঞ্জীয়ন কৰিব লাগে 1989 পৰাই কি হৈছে নিৰ্বাচন আয়োগৰ ওপৰত পঞ্জীয়ন কৰিব লাগিব কি প্ৰত্যেক নাগৰিকসকলে নিজৰ পৰিচয় আৰু আমাৰ সংবিধানত 324 নং অনুচ্ছেদত নিৰ্বাচন আয়োগৰ কথা উল্লেখ কৰা হৈছে সো এইখিনি হল প্ৰথম পৰিচয় যে নিৰ্বাচন আয়োগ যদি ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষাত আহে নিৰ্বাচন আয়োগ বুলিলে কি বুজা তেতিয়া লিখিব লাগিব যে গণতন্ত্ৰৰ মৌলিক অনুসৰণ হৈছে কি নিৰ্বাচন আয়োগ আৰু নিৰ্বাচন আয়োগৰ প্ৰধান কাম হৈছে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থ আৰু সুপৰিকল্পিতভাৱে নিৰ্বাচন চলাই লৈ যোৱা প্ৰত্যেক ৰাজ্যত প্ৰত্যেক অঞ্চলত নিৰ্বাচন যাতে সুকলমে কৰিব পাৰে তাৰ কাৰণে নিৰ্বাচন আয়োগ দায়বদ্ধ আৰু হেতু সংবিধানৰ এক মৌলিক দিশ আৰু নিৰ্বাচন আয়োগক গণ্য কৰা হয় ভাৰতৰ নিৰ্বাচনৰ অভিভাৱক হৈছে কি আমাৰ নিৰ্বাচন আয়োগ কেতিয়াবা কোৱেশ্চন আহিব পাৰে who is the guardian of Indian election তেতিয়া তোমালোকে লিখিব লাগিব election commission is the guardian of Indian election নিৰ্বাচন আয়োগ হ'ব কি নিৰ্বাচন আয়োগ হ'ব অভিভাৱক কিয়ৰ অভিভাৱক নিৰ্বাচন আয়োগ হ'ব অভিভাৱক আমাৰ নিৰ্বাচন
চলোৱাৰ আৰু ভাৰতৰ সংবিধানৰ ব্যৱস্থা কৰিছে কি এখন স্বতন্ত্ৰ নিৰ্বাচন আয়োগৰ কথা স্বতন্ত্ৰ নিৰ্বাচন আয়োগৰ গঠন কৰা হৈছে আৰু প্ৰত্যেক ৰাজনৈতিক দল যদি ৰাষ্ট্ৰীয় দল হয় ৰাজ্যিক দল হয় তেওঁলোকে কি কৰিব লাগিব নিৰ্বাচন আয়োগৰ আগত ওচৰত পঞ্জীয়ন কৰিব লাগে নিৰ্বাচন আয়োগৰ আগত কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব as a political party এখন ৰাজনৈতিক দল অকল বনালেই নহব গঠন কৰিলে নহব সেইখন ৰাজনৈতিক দল ক'ৰ পৰা ৰেজিষ্টাৰ হ'ব লাগিব ইলেকশ্যন কমিশনৰ পৰা ৰেজিষ্টাৰ হ'লে সেইখন ৰাজনৈতিক দলক আমি কি বুলি ক'ব পাৰিম যে ৰাজনৈতিক দলটো ৰেজিষ্টাৰ স্বীকৃতিপ্ৰাপ্ত এখন ৰাজনৈতিক দল এতিয়া আমি ছাত্ৰ ছাত্ৰীসকল পঢ়িম তাৰ কম্পজিশ্যন নিৰ্বাচন আয়োগৰ গঠন কেনেকুৱা মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ মতে সেৱাত শৰ্তাৱলী নিয়মাৱলী 1992 যিসকল সাধাৰণতে অৱসৰপ্ৰাপ্ত IAS তেওঁলোকে কি হয় নিৰ্বাচন আয়োগৰ আয়ুক্ত হয় কমিশনার হু ইজ দ্য চিফ ইলেকশন কমিশনার এখন আয়োগ বা এখন কমিশন গঠন কৰাৰ লগে লগে তাৰ এজন মুৰব্বী হ'ব লাগিব নহয় জানো সেই মুৰব্বীজন কোন হ'ব মুৰব্বীজন হ'ব এজন আমাৰ অৱসৰপ্ৰাপ্ত IAS অফিচাৰ বা বা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু দৰমহা আৰু ভাত যিবিলাক অন্যান্য সা সুবিধা আছে নিৰ্বাচন আয়োগৰ সদস্যসকলৰ বা বিচাৰকসকলক সকলো চৰকাৰে বহন কৰে আৰু নিৰ্বাচন আয়োগ হৈছে এখন স্বতন্ত্ৰ সংস্থা এখন স্বতন্ত্ৰ সংস্থা কোনটো নিৰ্বাচন আয়োগৰ সচিবালয় নতুন দিল্লীত অৱস্থিত আৰু ইলেকশ্যন কমিশন ক'ত আমাৰ গঠিত ইলেকশ্যন কমিশন আমাৰ নতুন দিল্লীত অৱস্থিত ইলেকশ্যন কমিশন is situated in which state capital of our country that is New Delhi আমাৰ নিৰ্বাচন আয়োগ অৱস্থিত আছে and UPSC সাধাৰণতে IRS বিষয়াসকলক সঞ্চালক কাৰ্যালয় আছে বা ডিফেন্সৰ পৰা বা প্ৰধান সচিব আৰু সেক্ৰেটাৰী কি কৰা হয় তাৰ মেম্বাৰ হিচাপে এপইণ্টমেণ্ট দিয়ে আৰু ভাৰতত UPSC CSC পদৰ পৰা আঁতৰাব পাৰি ক্ষেত্ৰত প্ৰচলিত নিয়ম অনুসাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ থাকে আৰু ইয়াত দ্বাৰাই আমাৰ আৰু তেওঁলোকক কোনে হেৰি কৰে ৰাষ্ট্ৰপতিয়ে তেওঁলোকক নিযুক্তি দিয়ে কাক আমাৰ নিৰ্বাচন আয়োগক এতিয়া আমি পঢ়িম ছাত্ৰ ছাত্ৰীসকল ফাংচন নিৰ্বাচন আয়োগৰ কি ফাংচন থাকে কি কাম কৰে কেতিয়াবা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে ভাৰতীয় নিৰ্বাচন আয়োগৰ কাৰ্যসমূহ আলোচনা কৰা তেতিয়া তোমালোকে কি লিখিবা যে ইচিৰ ক্ষমতা আৰু কাৰ্যকলাপবোৰ অনুচ্ছেদ 324 মানে ইচি বুলি ক'লে এতিয়া মোৰ পিডিএফটোত অলপ কিবা হে আহিছে অসমীয়াত যেহেতু ট্ৰান্সলেট কৰিছো লিখিছো কিন্তু তোমালোকে যেতিয়া লিখিবা তেতিয়া নিৰ্বাচন আয়োগ বুলিয়ে লিখিবা তাতে অলপ ভুল হৈ আহিছে চাগে সো ক্ষমতা আৰু কাৰ্যকলাপ ক'ত আছে অনুচ্ছেদ 324 229 ত উল্লেখ কৰা হৈছে কি নিৰ্বাচন আয়োগৰ যিবিলাক ফাংচন নিৰ্বাচন আয়োগৰ ফাংচন বা নিৰ্বাচন আয়োগৰ কাৰ্যকাল অনুচ্ছেদ 324 অনুচ্ছেদ 329 ত উল্লেখ কৰা হৈছে তাৰ পিছত সংবিধানৰ বিষয়ে
সংবিধানৰ বিষয়ে তলত দিয়া ধৰণে আলোচনা কৰা হৈছে। তাৰ মানে আমাৰ সংবিধানে কিছুমান ক্ষমতা কাক দিছে? নিৰ্বাচন আয়োগক। আৰু কোনটো অনুচ্ছেদত দিছে? 324 অনুচ্ছেদ আৰু 329 অনুচ্ছেদত ভাৰতীয় নিৰ্বাচন আয়োগক কিছুমান আমাৰ সংবিধানে কিছুমান ক্ষমতা প্ৰদান কৰিছে। আৰু এতিয়া আমি এইখিনি আলোচনা কৰিব গৈ আছো। সংবিধানৰ বিষয়ে আমি এইখিনি অলপ পঢ়িম। ইলেকশ্যন আয়োগে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ তদাৰক, নিৰ্দেশনা, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। ইলেকশ্যন আয়োগে কি কৰে? ইলেকশ্যন আয়োগে মুক্ত নিৰপেক্ষ নিৰ্বাচন বা নিৰ্বাচনৰ বিষয়ে তদাৰক কৰা মানে চোৱা চিতা কৰে। মুক্ত নিৰ্বাচন হ'ব লাগিব। যিকোনো নিৰ্বাচন ৰাষ্ট্ৰত আমাৰ ভাৰতবৰ্ষত হ'ব গ'লে সেই নিৰ্বাচন কি হ'ব লাগিব? মুক্ত হ'ব লাগিব। তাৰ লগত নিৰপেক্ষ হ'ব লাগিব, পাৰ্চিয়েল হ'ব লাগিব। ইম্পাৰ্চিয়েলিটি কৰিলে তাতে নচলিব। তাৰ লগত নিৰ্দেশনা, ইলেকশ্যন আয়োগ নিৰ্বাচন আয়োগে কিছুমান নিৰ্দেশনা দিয়ে। এই নিৰ্দেশনাসমূহ কি আমি মানি চলিব লাগিব। আৰু নিয়ন্ত্ৰণ, এইখিনি কণ্ট্ৰল কৰিব লাগিব আৰু পৰিচালনা কৰিব লাগিব। কোনে কৰে? নিৰ্বাচন কেনেকে, কেতিয়া, কোন ৰাজ্যত হ'ব, কোন ষ্টেটত হ'ব, প্ৰধানমন্ত্ৰী কেতিয়া হ'ব, ৰাষ্ট্ৰপতিৰ কেতিয়া হ'ব, বা ষ্টেট চিফ মিনিষ্টাৰৰ কেতিয়া হ'ব, বা গাঁও পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব, ষ্টেট ইলেকশ্যন কেতিয়া হ'ব, চেন্ট্ৰেল ইলেকশ্যন কেতিয়া হ'ব, গোটেইখিনি কাৰ্যকাল বা পৰিচালনা কেতিয়া কৰা হয়? কোনে কৰে? আমাৰ ইলেকশ্যন কমিশ্যনে, নিৰ্বাচন আয়োগে সেইখিনি কৰে যে মুক্ত নিৰপেক্ষ নিৰ্বাচন আৰু নিৰ্দেশনা দিয়ে। কিছুমান নিৰ্দেশনা নিৰ্বাচন আয়োগে দিয়ে। এইখিনি নিৰ্বাচনৰ সময়ত মানি চলিব লাগে। আৰু নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে যে কেনেকে কণ্ট্ৰল, কেনেকে ইলেকশ্যন এটা ক'লে খুব ডাঙৰ কথা আহি যায়। বিভিন্ন ৰাজনৈতিক দলৰ কথা আহি যায়। বিভিন্ন জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো নাগৰিকে কি কৰে? নিজৰ অধিকাৰ, নিৰ্বাচন, নিজৰ অধিকাৰ দিব বিচাৰে। সেইটো এটা খুব ডাঙৰ এটা পৰিক্ৰমা আমি ক'ব পাৰো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে। গোটেইখিনি কামৰ দায়িত্বই হ'ল আমাৰ নিৰ্বাচন আয়োগৰ ওপৰত। সি লোকসভাৰ প্ৰতিটো সমষ্টিৰ ভোটাৰ তালিকা প্ৰস্তুত কৰে। লগতে ৰাজ্যিক বিধানসভাৰ গোটেই তালিকা প্ৰস্তুত কৰে। আমাৰ লোকসভা আৰু ৰাজ্যসভা দুটা সভা আছে, তোমালোকে জানা, লোৱাৰ হাউচ এণ্ড আপাৰ হাউচ। Parliamentary form of government, there are two types of government. There is two part of government, that is Lok Sabha and Rajya Sabha. And লোকসভাৰ প্ৰতিটো সমষ্টিৰ ভোটাৰ তালিকা কোনে প্ৰস্তুত কৰে? আৰু ৰাজ্যসভাৰ ভোটাৰ তালিকা কোন মানুহে ভোটদান কৰিব, কোন নাগৰিকে ভোটদান কৰিব, কোনটো বেচিছত ভোটদান কৰিব, এজন নাগৰিকে ভোটদান কৰাৰ কাৰণে কি তেওঁৰ ক্ৰাইটেৰিয়া থাকিব লাগিব, তেওঁৰ এজন ভোটাৰ ID কাৰ্ড পাবলৈ তেওঁৰ কি নথি পত্ৰ লাগিব। গোটেইখিনি কাম কাজ কোনে কৰে? নিৰ্বাচন আয়োগে কৰে। তাৰপিছত প্ৰতিটো দশমিক লোকপ্ৰিয়ৰ পিছত ভোটাৰ তালিকা সংশোধন আৰু আপডেট কৰা হয়। কোনে কৰে? নিৰ্বাচন আয়োগে। প্ৰত্যেক দিনাই কি আমাৰ জনসংখ্যা বাঢ়ি গৈ আছে, জনসংখ্যা বৃদ্ধি হৈ আছে। সেই জনসংখ্যা যেতিয়া বৃদ্ধি হ'ব বা লোকপিয়ল যেতিয়া হয়, যে লোকপিয়ল মানে লোকগণনা। ভাৰতবৰ্ষত এতিয়া কি আমাক কোৱা হয় যে 150 কোটিৰ ভাৰতবৰ্ষ, কিমান মানুহ আছে। প্ৰত্যেক নাগৰিকৰ কি থাকিব লাগে? যে ভোটাৰ ID কাৰ্ড, যে as a citizen of India, every citizen have to be there voter ID card, and that is the responsibility of election commission. সেই
প্ৰত্যেক নাগৰিকৰ নিজৰ পৰিচয় থাকিব লাগিব, পৰিচয় থকা এখন পৰিচয় পত্ৰ থাকিব লাগিব যে ভাৰতীয় নাগৰিক হিচাপে, তেতিয়াই কি কৰিব পাৰিব, ভোটদান কৰিব পাৰিব। আৰু সেইখিনি আই কাৰ্ডটো কোনে দিব আমাক, পৰিচয় পত্ৰটো নিৰ্বাচন আয়োগে। আমি এতিয়া দুটা পঢ়িলো, এটা হ'ল নীতি নিৰ্দেশনা কৰে আৰু ইম্পাৰ্চিয়েল হ'ব নালাগে, পাৰ্চিয়েলিটি কৰি কোনো ধৰণৰ নিৰ্বাচন নহ'ব। 2 নম্বৰ পঢ়িলো যে ভোটাৰ তালিকা প্ৰস্তুত কৰা আৰু লোকপিয়লৰ পিছত তালিকাটো সংশোধন কৰা, ভোটাৰ তালিকা সংশোধন কৰা আৰু নতুন আপডেট কৰা, মানে নতুন নাগৰিকৰ নাম সংযোজন কৰা। যেনেকুৱা এটা মই উদাহৰণ দিব খুজিছো, ল'ৰা বা ছোৱালী বা যিকোনো এজন ট্ৰান্সজেণ্ডাৰো হ'ব পাৰে, সমাজত যিকোনো এজন ব্যক্তি, তেওঁ যদি 17 বছৰ হ'ল, 18 বছৰত কি কৰে, ভোটদানৰ অধিকাৰ থাকে। এতিয়া তেওঁলোকৰ নাম কি হ'ব, ভোটাৰ ID কাৰ্ড বনাব লাগিব, সেই তেওঁলোকৰ নাম এড কৰি যাব পাৰে। যেনেকুৱা বহুত মানুহৰ থাকে কি ভোটাৰ ID কাৰ্ড নাথাকে, তেওঁলোককো লোকপিয়লৰ পিছত তেওঁলোকৰো নাম ভৰাব লাগে। যেহেতু ভাৰতবৰ্ষ, তোমালোকে জানা ভাৰতবৰ্ষৰ অধিকাংশ মানুহৰ শিক্ষাৰ হাৰ খুব কম, যে ভোটিং ৰাইট, ভোটদানৰ অধিকাৰ যে আমাৰ মৌলিক অধিকাৰ, আমাৰ যে ফাণ্ডামেণ্টেল ৰাইটছ বুলি বহুতো নাগৰিকে এতিয়াও সজাগ নহয়। আৰু তাৰ ফলত নিৰ্বাচন আয়োগে কি কৰিব লাগে, তেওঁলোকৰ নাম লিখিব লাগে। নাম্বাৰ 3, নিৰপেক্ষভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ইলেকশ্যন কমিশনে প্ৰতিটি নিৰ্বাচনৰ বাবে আচৰণবিধি নিৰ্ধাৰণ আৰু ঘোষণা কৰে, আৰম্ভ কৰে। নিৰপেক্ষ, মই ক'লোৱে তোমালোকক 3 নম্বৰ পইণ্টটো একেটাই, যে নিৰপেক্ষভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে কি কৰে, প্ৰতিটো নিৰ্বাচন আয়োগে কিছুমান বিধি, কিছুমান আচৰণ নিৰ্ধাৰণ কৰি দিয়ে। 1971 চনত পঞ্চম লোকসভা নিৰ্বাচনৰ সৈতে আয়োগে ইয়াৰ বাবে জাৰি কৰিছে। কেতিয়া কৰিছে, পঞ্চম লোকসভা নিৰ্বাচনত 1971ত নিৰ্বাচন আয়োগে এই নীতি জাৰি কৰিছে, যে কি নীতি, যে প্ৰতিটো নিৰ্বাচনৰ বাবে কিছুমান বিশেষ নীতি নিয়ম নিৰ্বাচন আয়োগে লগাই দিব, আৰু এইখিনি ৰাজনৈতিক দলসমূহ মানি চলিবই লাগিব। যদি নচলে তেনেহ'লে তেওঁলোকক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দিয়া নহ'ব। প্ৰতিটো নিৰ্বাচনৰ পৰামৰ্শদাতা আদৰ্শ আচৰণৰ বিধি নিৰ্দেশনা হ'ব লাগিব। প্ৰতিটো নিৰ্বাচনৰ কি পৰামৰ্শদাতা হিচাপে কোনে কাম কৰিব, নিৰ্বাচন আয়োগে। আৰু বিধি নিৰ্দেশনা হ'ব লাগিব কিছুমান, মই আগতেও কোৱা হৈছে যে ৰুল ৰেগুলেশ্যন, কোড অফ কণ্ডাক্ট, গোটেইখিনি প্ৰত্যেক নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আয়োগে দিব লাগিব। বিভিন্ন দ্বাৰা নিয়ম উলংঘনৰ উদাহৰণ পৰ্যবেক্ষণ, যেনেকুৱা এক্সাম্পল দিব লাগিব, যে কি কাম কৰিলে নিয়ম উলংঘন কৰা হ'ব, বা সেই ৰাজনৈতিক দলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দিব নোৱাৰিব, সেইখিনি কিছুমান উদাহৰণ দিব লাগিব। নিৰ্বাচন আয়োগে উদাহৰণ দি বুজাই দিব লাগিব। প্ৰাৰ্থীসকলৰ দ্বাৰা যেনেকুৱা মডেল কোডৰ কোনো নিৰ্দিষ্ট নাই, আইনী আধাৰ কিন্তু কেৱল এক প্ৰেৰণাদায়ক প্ৰভাৱ, ইয়াত নিৰ্বাচন নিয়ম আছে। আৰু এটা আমি যদি ফাংচন চাওঁ, ই লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰে। তোমালোকে কৈছো লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ চেন্ট্ৰেল ইলেকশ্যন বা পাৰ্লিয়ামেণ্ট
ইলেকশ্যন এণ্ড ষ্টেট ইলেকশ্যনৰ যিটো ইলেকশ্যন নিৰ্বাচন হয় এইটো কাৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হয়, কাৰ ওপৰত দিয়া হয়, নিৰ্বাচন আয়োগৰ ওপৰত। তেতিয়া হয় এটা আৰু ই ৰাজ্যসভাৰ নিৰ্বাচনো অনুষ্ঠিত কৰে। ৰাজ্যসভাৰ নিৰ্বাচনো কোনে অনুষ্ঠিত কৰে? নিৰ্বাচন আয়োগে। প্ৰতি 2 বছৰৰ পিছত ইয়াৰ 1/3 জন সদস্যৰ দৰে আৰু কেনেকৈ ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত 2/3 সংখ্যাগৰিষ্ঠ প্ৰস্তাৱ লোকসভা আৰু ৰাজ্যসভাৰ দুৰ্ব্যৱহাৰ বা অক্ষমতাৰ ভিত্তি নিৰ্ধাৰণ কৰা হয়। লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত 2/3 সংখ্যাগৰিষ্ঠতা মানে 2/3 সংখ্যাগৰিষ্ঠৰ প্ৰস্তাৱ দিব লাগিব আৰু নিৰ্বাচন আয়োগে প্ৰতি 2 বছৰৰ পিছত অৱসৰ লয়। নিৰ্বাচন আয়োগৰ মানুহ মেম্বাৰ আছে তেওঁলোকক 2 বছৰ পিছত কি কৰা হয়? অৱসৰ দিয়া হয়। সি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দায়বদ্ধ। বিধান পৰিষদে ধৰণে ৰাজ্যিক আইনসভা উচ্চ সদন য'তেই যেইবোৰ থাকে একেই ধৰণে ইয়াৰ উপ নিৰ্বাচনো অনুষ্ঠিত হয়। এতিয়া হ'ব কি ফাংচন আৰু আমাৰ কিছুমান বাকী আছে যেনেকুৱা ই ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচন অনুষ্ঠিত কৰে। যিটো আটাইতকৈ ডাঙৰ আমাৰ নিৰ্বাচন আয়োগৰ ওপৰত গুৰু দায়িত্ব দিয়া হৈছে, যিটো কি দায়িত্ব বুলি কোৱা হয় যে যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ কি প্ৰধান আৰু উপ ৰাষ্ট্ৰপতি ভাইচ প্ৰেচিডেণ্ট তেওঁলোককতো আমি এখন গণতান্ত্ৰিক যিহেতু ৰাষ্ট্ৰত আমি বসবাস কৰোঁ, গণতান্ত্ৰিক ৰাষ্ট্ৰত প্ৰত্যেক নাগৰিকে প্ৰত্যেক বিষয়া প্ৰত্যেক মন্ত্ৰীক যিমান নিৰ্বাচন কৰে। আমাৰ তাতে ৰাজতন্ত্ৰ নাই। ৰাজতন্ত্ৰ হ'লে কি হ'লহেঁতেন যে ৰজাই ইংলেণ্ডৰ নিচিনা ৰজাই ৰাষ্ট্ৰপতিৰ ভূমিকা পালন কৰিলে হয়। কিন্তু ইয়াতে যিহেতু ৰাষ্ট্ৰপতি আমাৰ নিৰ্বাচন কৰা হয়, উপ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়, তাৰ ফলত তাৰ কামো কাৰ ওপৰত দিয়া হৈছে? নিৰ্বাচন আয়োগৰ ওপৰত দিয়া হৈছে। আৰু ইয়াৰ ভোটাৰৰ তালিকা প্ৰস্তুত কৰে আৰু কোটা নিৰ্মাতা কৰে। নিৰ্বাচনী প্ৰতিটো ভোটৰ গুৰুত্ব আৰু মূল্যৰ সৈতে ভোটাৰ নিৰ্বাচনত জয়ী হ'বলৈ কাম কৰে। ইলেক্ট্ৰেল কলেজ মহাবিদ্যালয়ৰ প্ৰয়োজন কৰা যিটো বুলি কোৱা হয় ইংলিছত যদি আমি ক'ব যাওঁ ইট কণ্ডাক্ট দ্য ইলেকশ্যন টু দ্য অফিচ অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এণ্ড Vice President of India whenever due. It prepare list of voter and walks out of the quota of votes along with the weightage and value of each vote. Electoral college required to win the election. সেইখিনি মই এতিয়া সামৰি সৰুকে বুজাই দি আছোঁ। ৰাষ্ট্ৰপতি নিৰ্বাচন, উপ ৰাষ্ট্ৰপতি নিৰ্বাচন সেইখিনি আমি ডাইৰেক্টলি ভাৰতীয় নাগৰিকসকলে গৈ ভোটদান নকৰে। এই নিৰ্বাচনটো কেনেকুৱা হয়? ইনডাইৰেক্টলি আমি ৰেপ্ৰেজেণ্টেটিভ পঠাওঁ, তেওঁলোকৰ মাজৰ পৰা কি কৰে ভোটদান কৰি ৰাষ্ট্ৰপতি উপ ৰাষ্ট্ৰপতিক কি কৰে নিৰ্বাচন কৰে। আৰু ভোটদানৰ যিটো তালিকা ৰাষ্ট্ৰপতি উপ ৰাষ্ট্ৰপতিৰ কাৰণে কোনে কোনে ভোট দিব, কি নিৰ্বাচনৰ টাইমত কি নিয়ম থাকিব, এইখিনি গোটেইখিনি কোনে নিৰ্বাচন কৰে, কোনে নিয়ম বনাই দিয়ে? নিৰ্বাচন আয়োগে। নিৰ্বাচনত অনুষ্ঠিত কৰিবলৈ ইলেকশ্যন কমিশ্যনে ইয়াৰ সেৱা দাবী কৰিব পাৰে। কৰ্মচাৰী যিসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাম কৰি আছে, দ্য চেণ্ট্ৰেল আৰু ৰাজ্য চৰকাৰসমূহে এনে কৰ্মচাৰীসকলৰ নিৰ্বাচনৰ বাবে পঠুৱাব লাগে। এই কৰ্মচাৰীসকলৰ ৰিটাৰ্ণিং বিষয়া প্ৰিজাইডিং হিচাপে নিযুক্তি কৰা হয়। বিষয়া অন্যান্য ভোটদান বিষয়া যাক সংশ্লিষ্ট দায়িত্ব দিয়া হয়। এনেধৰণৰ নিযুক্ত কৰ্মচাৰীসকলৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্দেশিত আৰু নিমন্ত্ৰণ কৰা হয়। মই এইটোও তোমালোকক সৰুকে বুজাই দি আছোঁ যে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কি হয়? আমাৰ নিৰ্বাচন আয়োগৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ যিকোনো নিৰ্বাচন হয় তাৰ কাৰণে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা যিবিলাক চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক নিৰ্বাচনৰ সময়ত নিযুক্তি দিয়ে নিৰ্বাচনত কাম কৰাৰ কাৰণে। আৰু
The central and ৰাজ্য চৰকাৰসমূহে এনে কৰ্মচাৰীসকলক নিৰ্বাচনৰ বাবে পঠিয়াব লগা কৰ্তব্য মানে চেন্ট্ৰেল গভৰ্নমেন্ট or state government, it is the duties of the government to send their employee to election commission. ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক ক'ত পঠায় নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগত কিহৰ কাৰণে এখন ভাৰতবৰ্ষৰ নিচিনা ভাৰতবৰ্ষ এতিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ সেই গণতান্ত্ৰিক ৰাষ্ট্ৰত ভোটদানৰ জৰিয়তে একোজন মানুহক নিৰ্বাচন কৰাটো ইমান সহজ কাম নহয় জানো ইমান সহজ কাম নহয় সেইকাৰণে আমাৰ চৰকাৰী যিমান কৰ্মচাৰী আছে সকলো কৰ্মচাৰীক নিৰ্বাচনৰ সময়ত যিকোনো ৰাজ্যত বা কেন্দ্ৰীয় নিৰ্বাচন হ'লে তেওঁলোকক নিযুক্তি দিয়া হয় নিৰ্বাচন আয়োগৰ লগত কাম কৰাৰ কাৰণে আৰু নিৰ্বাচন আয়োগে তেওঁলোকক খুব ভালদৰে প্ৰশিক্ষণ দি দিয়ে যে কেনেকৈ ষ্টেপ বাই ষ্টেপ স্তৰে স্তৰে কামবোৰ কৰিব আৰু গণতন্ত্ৰক শক্তিশালী কৰিব তাৰপিছত আমাৰ আৰু এটা পইণ্ট আছে যে প্ৰতিটো সাধাৰণ নিৰ্বাচনৰ পিছত ইলেকশ্যন আয়োগে বা ইলেকশ্যন কমিশ্যনে বা নিৰ্বাচন আয়োগে ৰাজনৈতিক স্বীকৃতি প্ৰদান কৰে দলবোৰ তেওঁলোকৰ ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ৰ দল নে নহয় আৰু এটা খুব ভাল কথা তোমালোকে এইবোৰ সকলো সময়ত টেলিভিশ্যন নিউজ পেপাৰ এইবোৰত পঢ়িয়ে থাকা বা ইলেকশ্যনৰ টাইমত দেখিয়ে থাকা যে প্ৰতিটো সাধাৰণ যিটো নিৰ্বাচন হয় তাৰ পিছত কি হয় ৰাজনৈতিক যিটো স্বীকৃতি যে নিৰ্বাচনৰ সময়ত যদি কোনো এটা কোনো মানুহ যদি কিছুমান মানুহ লগ লাগি যদি কয় আমি এখন ৰাজনৈতিক দলৰ সৃষ্টি কৰিছোঁ এইটো হ'ল আমাৰ ৰাজনৈতিক দল গঠন কৰিছোঁ এই ৰাজনৈতিক দলৰ যিটো মৰ্যাদা এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব নে যেনেকুৱা কংগ্ৰেছ দল NDA বা UPA or NDA these are national political party কি আবার ৰাজ্যিক পৰ্যায়ত আছে তাৰপিছত আমাৰ আম আদমি এতিয়া কি হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল আকৌ ৰাজ্যিক পৰ্যায়ত যদি চাওঁ আমি যিবিলাক আমাৰ ৰাজ্যত কাম কৰে অকল ৰাজ্যৰ মাজতে সিহঁতে সীমাবদ্ধ হৈ আছে এটা ৰাজ্যৰে যদি অকালি দলৰ কথা পাতো তেওঁলোকে এটা ৰাজ্যৰ মাজতে কি কৰি আছে নিৰ্বাচনত জয়ী হৈছে বা ৰাজনৈতিক দল গঠন কৰিছে আৰু তাৰপিছত ৰাজনৈতিক দলে মুঠ বৈধ ভোটৰ নিম্নতৰ 4% লাভ কৰিব লাগে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবলৈ নিম্নতম 4খন ৰাজ্যত ভোটদান কৰা হৈছিল এনেদৰে ৰাজ্যসমূহত এক ৰাজনৈতিক দলে নিম্নতৰ 4% লাভ কৰিব লাগিব সংশ্লিষ্ট ৰাজ্যত লাভ কৰা মুঠ বৈধ ভোটৰ ভিতৰত আৰু এই হিচাপে স্বীকৃতি হ'ব লাগিব ৰাজ্যিক দল যদি হয় ৰাজ্যিক দল হ'লে কি হ'ব লাগিব 4% ভোট পাব লাগিব 4% যদি ভোট প্ৰথম ইলেকশ্যনত বা প্ৰথম নিৰ্বাচনত পায় তেতিয়াই কি হ'ব সেই ৰাজনৈতিক দলটো স্বীকৃতি পাব নিৰ্বাচন আয়োগৰ পৰা এটা ৰাজনৈতিক দল বুলি আয়োগৰ ৰাজনৈতিক দলৰ চিহ্ন নিৰ্ধাৰণ কৰাৰ ক্ষমতা আছে আৰু দুটা নাই বিভিন্ন ৰাজনৈতিক দলক একেটা চিহ্ন ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে তাৰ মানে কি যদি আমি চাওঁ Commission has the power to design political party insignia not no two different political parties are allowed to use same insignia তাৰ মানে প্ৰত্যেক তোমালোকে নিৰ্বাচনৰ সময়ত বা এনেও দেখা যে প্ৰত্যেক ৰাজনৈতিক দলৰ এটা নিজা বা সুকীয়া কি আছে সিম্বল আছে যেটো তুমি ইংলিশত কি বুলি কোৱা হয় ইনসাইনিয়া আৰু মানে এটা চিহ্ন প্ৰতীক যেনেকুৱা আমাৰ NDA গভৰ্নমেন্টৰ কি পদম ফুল লোটাস UPA গভৰ্নমেন্টৰ কি হাত হ্যান্ড তাৰপিছত আমাৰ যে আপৰ কি জাৰু
মানে বিভিন্ন রাজনৈতিক দল তৃণমূল কংগ্রেসও কি এখন এই ধূপ বা গ্ৰাছ বুলি কোৱা হয় এইখিনি বা আমাৰ এজিপিৰ কি হাতী যিটো আমাৰ স্থানীয় ৰাজনৈতিক দল আছে সো এই আয়োগৰ প্ৰত্যেক আয়োগে কি চিহ্ন ব্যৱহাৰ কৰিব তাৰ নিৰ্ধাৰণ কোনে কৰে প্ৰথমত ৰাজনৈতিক দলসমূহে কৰে ৰাজনৈতিক দলসমূহ কৰাৰ পিছত তাৰ প্ৰতি পৰ্যবেক্ষণ কোনে কৰে ইলেকশ্যন আয়োগে বা নিৰ্বাচন আয়োগে আৰু একেটাই যদি কি বুলি কোৱা হয় চিহ্ন যদি দুটা ৰাজনৈতিক দলে ব্যৱহাৰ কৰিব নোৱাৰিব প্ৰত্যেক ৰাজনৈতিক দলৰ কাৰণে বেলেগ বেলেগ চিহ্ন দিয়া থাকে মানে নিজেই তেওঁলোকে সেইটো কি কৰিব পাৰে তেওঁলোকে নিজেই নিজৰ নিজৰ চিহ্ন কি চিহ্ন ব্যৱহাৰ কৰিব কি প্ৰতীক ব্যৱহাৰ কৰিব সেইখিনি সেইখিনি বনাই অকল অনুমতি ক'ৰ পৰা ল'ব লাগে নিৰ্বাচন আয়োগৰ পৰা এই নিৰ্বাচনৰ ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰে যে আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা এইখিনি মই অলপ বহলাই কম কিহৰ কাৰণে নিৰ্বাচনৰ ব্যয়ৰ কথা বা নিৰ্বাচনৰ সময়ত কিমান এক্সপেণ্ডিচাৰ হয় ভাৰতবৰ্ষত মই তোমালোকক আগতেও কৈছো ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ সেই গণতান্ত্ৰিক ৰাষ্ট্ৰই এই 150 কোটি ভাৰতবৰ্ষত এজন মানুহক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া এজন ৰাজ্যত যদি হয় এজন ৰাজ্যক চিফ মিনিষ্টাৰ বা মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া খুব ডাঙৰ প্ৰত্যাহ্বান আহি পৰে কাৰ ওপৰত নাগৰিকৰ ওপৰত আৰু সেই নাগৰিকে ওপৰত সেইকাৰণে নিৰ্বাচন আয়োগে কিছুমান নীতি বা সময়ৰ ব্যয়ৰ কিছুমান কেনেকে নিৰ্বাচনৰ সময়ত কি কাম কৰিব পাৰিব কি কাম কৰিব নোৱাৰিব তাৰ সীমা নিৰ্ধাৰণ কৰি দিয়ে বা ব্যয় মানে যদি কয় পইচা বহুত খৰচ কৰিব নোৱাৰিব কিমান খৰচ কৰিব পাৰিব একোটা ৰাজনৈতিক দলে আৰু যিবিলাক প্ৰাৰ্থী থাকে তেওঁলোকে যিবিলাক দলীয় ৰাজনৈতিক সংগঠন আছে তেওঁলোকৰ প্ৰাৰ্থীসকলৰ কিমান সম্পত্তি আছে সেইখিনি হিচাপ কাক দিব লাগে নিৰ্বাচন আয়োগক দিব লাগে তোমালোকে দেখিছা নিৰ্বাচনৰ সময়ত নিউজ চেনেলত খুব দেখায় যে এই মন্ত্ৰীৰ ইমান সম্পত্তি এই মন্ত্ৰীৰ ইমান সম্পত্তি এই মন্ত্ৰীৰ একোৱে সম্পত্তি নাই সো সেইকাৰণে নিৰ্বাচনৰ যিটো ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰে কি নিৰ্বাচন আয়োগে আয়োগৰ প্ৰচাৰ নিষিদ্ধ কৰা হয়তো ক্ষমতা প্ৰদান কৰা হৈছে বা জনমত সমীক্ষা বা এক্সিট পোলৰ দ্বাৰা ভোটদানৰ প্ৰৱণতা প্ৰকাশ কৰা যি বিচাৰিব পাৰে যেনেকুৱা আয়োগে কি কৰে প্ৰচাৰ কৰা নিৰ্বাচন আয়োগে আৰু এটা কাম কৰে যে কোনো ৰাজনৈতিক দলে প্ৰচাৰ কৰিছে নেকি নিৰ্বাচন কিমান প্ৰচাৰ কৰিছে তাৰ ওপৰত তেওঁলোকে চোৱা চিতা কৰে বা তাৰ ওপৰত ক্ষমতা প্ৰদান কৰা হৈছে যে আয়োগে প্ৰচাৰ নিষিদ্ধ কৰা যে নিৰ্বাচন আয়োগৰ সময়ত কিছুমান ৰুলছ ৰেগুলেশ্যন থাকে সেইমতে তুমি কেম্পেইন কৰিব পাৰা কিন্তু তাৰ উপৰিও কেম্পেইন কৰাটো গ্ৰহণযোগ্য আৰু এইটো কোনে কন্ট্ৰোল কৰে নিৰ্বাচন আয়োগে আৰু জনমত সমীক্ষা বা এক্সিট পোলৰ দ্বাৰা ভোটদানৰ প্ৰৱণতা প্ৰকাশ কৰা যি বিচাৰিব পাৰে ভোটদানৰ প্ৰভাৱিত কৰক তারপরে জনমত গঠন করা বা এক্সিট পোল গঠন করা সেইবোৰ নিৰ্বাচনৰ আগতে খুব বেছি পৰিমাণে হয় তোমালোকে জানা বাৰু যে ভোটদানৰ প্ৰৱণতা প্ৰকাশ কৰা কোনে কাক ভোট দিছে কোন পাৰ্টিয়ে কিমান ভোট পাইছে কোন পাৰ্টিয়ে কম ভোট পাইছে এইবিলাক এক্সিট পোল বুলি কোৱা হয় এক্সিট পোল কৰা হয় তেতিয়া তাৰ ওপৰত এইবোৰ দিয়া হয় আৰু তাৰ প্ৰভাৱ জানো নিৰ্বাচনৰ টাইমত নপঢ়ে তাৰ ওপৰত নিৰ্বাচন আয়োগে কাম কৰে আৰু আদালতে দোষী সাব্যস্ত বা ৰাজনৈতিকবিদসকলৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ওপৰত আজীৱন নিষেধাজ্ঞা কৰিব পাৰে নিৰ্বাচন আয়োগৰ আৰু এটা গুৰুত্বপূৰ্ণ কাৰ্য হৈছে যে আদালতত
কোনো ৰাজনৈতিক দলৰ নেতা যদি আদালতত তেওঁৰ ওপৰত যদি কোনো এখন কেছ চলি আছে আৰু তেওঁ দোষী বুলি এতিয়াও প্ৰমাণ কৰিব পৰা হোৱা নাই, হা, আদালতে ৰাজনৈতিক তেওঁলোকক কি কৰিব নিদিয়ে, তেওঁলোকক আমাৰ নিৰ্বাচন খেলিব নিদিয়ে। তেওঁলোকক কি কৰা হয়, নিৰ্বাচন আদালতত দোষী যদি সাব্যস্ত হৈছে তেওঁলোকক নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ তেওঁলোকৰ চিটটো তেওঁলোকৰ এপ্লিকেশ্যনটো কেঞ্চেল কৰি দিয়া হয়। এতিয়া আধুনিককৰণৰ দিশত পদক্ষেপ বা ইনিচিয়েটিভ টুৱাৰ্ডছ মডাৰ্নাইজেশ্যন, বিকজ নাও উই অল আৰ 21st century। যেতিয়া নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল তেতিয়া ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা, সমাজ ব্যৱস্থা বা আমাৰ যিটো ছায়েন্স এণ্ড টেকন'লজি বুলি কোৱা হয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি ইমান বেছি হোৱা নাছিলে। কিহৰ কাৰণে? ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল ব্ৰিটিছৰ পৰা তেতিয়া ভাৰতৰ অৱস্থা খুবেই বেয়া আছিল। কিহৰ কাৰণে? যে ভাৰতীয় নাগৰিকসকলক প্ৰথম হ'ল ভাৰত বিভাজন হৈছিল, ভাৰত আৰু পাকিস্তান দুটা ৰাষ্ট্ৰ বিভাজন হৈছিল, যাৰ ফলত বিভাজনৰ ফলত বহুত পইচা কোৱা চব বস্তুৱে কোৱা দুটা ভাগত ভাগ কৰা হৈছিল আৰু যাৰ ফলত ভাৰতৰ যিটো যিমানখিনি সমাজ উন্নত হ'ব লাগিছিল বা পৰিৱৰ্তন হ'ব লাগিছিল সিমানখিনি আজিলৈ হ'ব পৰা নাই। তো নিৰ্বাচন আয়োগে কি কৰিছে? নিৰ্বাচন আয়োগে কিছু আধুনিকৰণৰ দিশত পদক্ষেপৰ কাম কৰিছে যে নিৰ্বাচন আয়োগে কৈছে যে নিৰ্বাচন আয়োগটো কি কৰিব লাগিব, অলপ চেঞ্জ কৰিব লাগিব আৰু তাৰ পাৱাৰ্ছ ফাংচনখিনি অলপ পৰিৱৰ্তন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল এইখিনি বুজি পাইছানে নাই? মই এইখিনি অলপ থুলমূলকৈ আকৌ ৰিভিশ্যন অলপ দি দিওঁ, হা। আমি প্ৰথমত পঢ়িছোঁ পৰিচয়, গণতন্ত্ৰত নিৰ্বাচন আয়োগৰ কিয় প্ৰয়োজন হয় তাৰ পৰিচয়খিনি আমি পঢ়িছোঁ। তাৰপিছত আমি কম্পজিশ্যন কৰিছোঁ, নিৰ্বাচন আয়োগে কোনে কোনে সদস্য হ'ব, কেনেকৈ সদস্য হ'ব। তাৰপিছত নিৰ্বাচন আয়োগৰ আমি কাৰ্যবিলাক কৰিছোঁ। আৰ্টিকেল 324 পৰা 329লৈকে নিৰ্বাচনৰ আয়োগৰ কামবিলাক উল্লেখ কৰা হৈছে। মই তাৰে তলত আমি কি কৰিছোঁ, নিৰ্বাচন আয়োগৰ কামবোৰ আমি আলোচনা কৰিছোঁ। তোমালোকে যিমানখিনি পোৱা নাই সিমানখিনি তোমালোকে পাই যাবা যে কি কি কাম কৰিছে নিৰ্বাচন আয়োগে। তাৰপিছত ফাংচন আমি পঢ়িম এতিয়া যে প্ৰথমটো পঢ়িলোৱে যে ই লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰে আৰু যেতিয়া হয় এটা নিৰ্বাচন হ'ব সি ৰাজ্যসভাৰ নিৰ্বাচনত অনুষ্ঠিত কৰে আৰু এইখিনি আমি ফাংচন পঢ়িছোঁ। তো আমি নিৰ্বাচন আয়োগৰ প্ৰচাৰ নিষিদ্ধ কৰা ক্ষমতা প্ৰদান কৰে বা জনমত সমীক্ষা, এক্সিট পোলৰ দ্বাৰা যিখিনি মই পঢ়ালোঁ তোমালোকক এইখিনি পঢ়ালোঁ। তাৰপিছত আমি এতিয়া পঢ়ি আছোঁ কি আধুনিকৰণৰ দিশত নিৰ্বাচন আয়োগ আধুনিকৰণৰ দিশত কেনেকৈ কাম কৰি আছে। যেনেকুৱা মই কৈছোঁ যে নিৰ্বাচনৰ সময়ত ধনৰ বৰ্ধিত প্ৰভাৱ নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্বাচন আয়োগে কাম কৰে। যে নিৰ্বাচনৰ টাইমত দেখা যায় যে প্ৰত্যেক ৰাজনৈতিক দলসমূহ ভাৰতবৰ্ষত বহুত টকা পইচা খৰচ কৰে। কিহৰ কাৰণে? ভোটৰ কাৰণে। এবাৰ যদি ভোট পায় তেওঁলোকে ভাবে যে 5 বছৰ শাসন কৰিব পাৰিব। সেইকাৰণে তেওঁলোকে বহুত কৰাপ্টেড এক্টিভিটি, অকল পইচা নিদিয়ে, বহুত কৰাপ্টেড এক্টিভিটি ৰাজনৈতিক দলবিলাক আৰম্ভ কৰি দিয়ে। আৰু এই কৰাপশ্যনটো কি? কৰাপশ্যন ইজ আ প্ৰব্লেম অফ ইণ্ডিয়ান ছ'চাইটি, যিটো আমি কি বুলি কওঁ কলা ধন বা
ব্যৱহাৰ অপব্যৱহাৰ ক্ষমতাৰ অপব্যৱহাৰ এইবিলাকৰ ক্ষেত্ৰত কি হয় এইবিলাকৰ ক্ষেত্ৰত নিৰ্বাচনৰ সময়ত আমাৰ কি হয় এই ধনৰ লেনদেন বহুত বেছি পৰিমাণে হয় আৰু সকলো নিৰ্বাচনৰ বাবে নিৰ্বাচন পৰ্যবেক্ষণ হিচাপে আৰু আইনী নিৰ্ধাৰণ কৰিছে নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী এজনে কি কৰে ব্যয় কৰিব পৰা ধনৰ পৰিমাণ সীমা এইবিলাক নিৰ্ধাৰণ কৰে কোনে নিৰ্বাচন আয়োগে সকলো নিৰ্বাচনৰ বাবে নিৰ্বাচনৰ পৰ্যবেক্ষণ কৰিবৰ কাৰণে বা কি আইন নিৰ্ধাৰণ কৰিব তাৰ বাবে কি কৰিব লাগিব প্ৰাৰ্থীজনে ধনৰ পৰিমাণৰ সীমা জনাব লাগিব আৰু এজন প্ৰাৰ্থী বা এজন পলিটিকেল পাৰ্টিয়ে কিমান পইচা খৰচ কৰিব তাৰ উপৰিও কি বাধা দি দিয়ে নিৰ্বাচন আয়োগে বাধা মানে ৰেষ্ট্ৰিকশ্যন দিয়ে নহ'লে যাৰ বেছি পইচা আছে তেওঁলোকে বেছি পইচা খৰচ কৰিব তাৰ ফলত কি হ'ব অসমতা সমাজৰ সৃষ্টি হ'ব আৰু যিটো নিৰ্বাচন ইজ দ্য ফাৰ্ষ্ট প্ৰথম ভেটি বুলি গণতন্ত্ৰ ক'ব পাৰোঁ তো তেতিয়া তেনে ক্ষেত্ৰত কি হ'ব গণতন্ত্ৰৰ অৱস্থাই বেয়া হৈ যাব সময়ৰ লগে লগে এই সীমাবোৰ সংশোধন কৰা হয় নিৰ্বাচন আয়োগৰ নিযুক্তি ৰখাৰ দ্বাৰা IRSৰ পৰা পৰ্যবেক্ষকসকলে ব্যক্তিগত একাউণ্টৰ ওপৰত নজৰ ৰাখে নিৰ্বাচন ব্যয় আৰু আয়োগে বিৱৰণ কয় যে এজন আধুনিকতা নিৰ্বাচন আয়োগৰ এজন যদি সদস্য হ'ব লাগে কি কৰিব লাগিব তেওঁ এজন মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত যেটো এজন ব্যক্তি যদি ইলেকশ্যন খেলিব যায় তেওঁ মনোনয়ন পত্ৰ বা তেওঁ নিজৰ বিষয়ে যেটো ডিটেইলছ ফৰ্ম থাকে সেইখিনি লিখি নিজৰ কিমান সম্পত্তি আছে লগতে ঘোষণা কৰা 30 দিন পিছত 30 দিনৰ ভিতৰত তেওঁৰ ব্যয়ৰ বিৱৰণ দিব লাগিব তাৰ পিছত কৈছে আয়োগে প্ৰচাৰ মেদ 21ৰ পৰা হ্ৰাস কৰিছে যেটো আয়োগে কি কৰিছে লোকসভা আৰু নিৰ্বাচনৰ বাবে 14 দিন এইটো এটা 14 দিন আছিল নিৰ্বাচনীয় ব্যয় হ্ৰাস কৰাৰ বাবে উপৰোক্তবোৰৰ সৈতে ব্যৱস্থাসমূহ তাৰপিছত 2 নম্বৰ হ'ল নিৰ্বাচন আয়োগে নিৰ্বাচনৰ উন্নতি সাধন কৰিছে ইলেক্ট্ৰনিক ভোটিং মেচিন IVM প্ৰৱৰ্তন কৰা প্ৰক্ৰিয়াসমূহ আনিছে নিৰ্বাচন আয়োগে আৰু এটা কি কাম কৰিছে যেটো ইলেক্ট্ৰনিক ভোটিং মেচিন আজিকালি আমি কেনেকে ভোটদান কৰো ইলেক্ট্ৰনিক ভোটিং মেচিনৰ জৰিয়তে আমি ভোটদান কৰো আৰু এই মেচিন বা EVM বুলি কোৱা হয় ইলেক্ট্ৰনিক EVM তোমালোকে লিখিব পাৰা EVM ইলেক্ট্ৰনিক ভোটিং মেচিন তাৰ প্ৰৱৰ্তন কৰে কোনে নিৰ্বাচন আয়োগে আৰু 1982 বিধানসভা নিৰ্বাচন হয় আৰু সফল পৰীক্ষা আৰু আইনী পৰীক্ষাৰ পিছত অনুসন্ধানৰ বাবে আয়োগে ইয়াৰ ব্যৱহাৰৰ সৈতে আৰম্ভ কৰা সিদ্ধান্ত লৈছিল আৰু ভোটিং মেচিনবোৰ 2015 চনৰ পৰা মানে ফটো তোলাৰ তালিকা ৰখাৰ উদ্যোগ EVM প্ৰাৰ্থীসকলৰ আলোকচিত্ৰৰ সৈতে ইয়াত লোৱা হৈছে এতিয়া কি কৰা হয় EVMৰ জৰিয়তে ভোট দিয়া হয় আৰু তাৰ লগে লগে প্ৰত্যেক নাগৰিকে নিজৰ ফটো দিব লাগিব আলোকচিত্ৰ ক'ত দিব লাগিব নিৰ্বাচন আয়োগে সেই ফটো চাই যেতিয়া নিৰ্বাচন চলি থকাৰ পিছত যোনবিলাক মানুহ ডিউটিত থাকে তেওঁলোকে প্ৰথমত ID কাৰ্ডটো চাব যে নাগৰিকৰ তেওঁৱে হয় নে নাই 2015 চনত বিহাৰ বিধানসভাৰ নিৰ্বাচন যাৰ ফলত হি প্ৰথম ৰাজ্য হিচাপে পৰিণত হয় এনে ধৰণৰ ইন্টাৰভিউত হাতত লোক যে 2015 চনত বিহাৰ ইলেকশ্যনত প্ৰথম EVM
বা ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছে। 1993 চনত নিৰ্বাচনসকলৰ ফটো পৰিচয় পত্ৰ জাৰি কৰা হৈছিল আৰু যিবোৰ হৈ পৰিছিল 2004 চনৰ নিৰ্বাচনৰ দ্বাৰা বাধ্যতামূলক। 4 চনত কি কৰা হৈছে, নিৰ্বাচনৰ দ্বাৰা বাধ্যতামূলক কৰা হৈছে। অৱশ্যে ৰেচন কাৰ্ডৰ অনুমতি দিয়া হৈছে কিছুমান পৰিস্থিতিত নিৰ্বাচনৰ উদ্দেশ্যৰ বাবে, আৰু এই সকলোবোৰে প্ৰতিৰোধ কৰিবলৈ নিৰ্বাচন আয়োগৰ প্ৰচেষ্টা কৰিব লাগে যে 2004 চনৰ নিৰ্বাচনৰ দ্বাৰা বাধ্যতামূলক কৰা হৈছে। তাৰপিছত প্ৰদান কৰাৰ বাবে ইচিয়ে 1998 চনৰ 24 ফেব্ৰুৱাৰীত নিজৰ ৱেবছাইটত মুকলি কৰিছিল যে সঠিক তথ্য ব্যৱস্থাপনা বা প্ৰশাসন বা তাৎক্ষণিক ফলাফল নিৰ্বাচনৰ ডিভাইচ নিৰ্বিশেষে ICS ৱেবছাইট সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ ব্যৱহাৰ বা প্ৰযুক্তি বা সামৰ্থ্য হিচাপে ব্যৱহাৰ কৰিব লাগে। তাৰপিছত আমি পঢ়িম আৰু এটা পইণ্ট, সেইটো হ'ল 1998 চনৰ আয়োগে কম্পিউটাৰকৰণৰ বাবে কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰত্যেক আয়োগে কি কৰিলে যে প্ৰত্যেক যিবিলাক কাম আছে নিৰ্বাচনৰ জৰিয়তে কামবিলাক এইবিলাক কম্পিউটাৰাইজ কৰা হ'ব আৰু কম্পিউটাৰৰ জৰিয়তে গোটেই ৰেকৰ্ডখিনি ৰখা হ'ব। হাতেৰে লিখি হেৰাইও যাব পাৰে, সেইকাৰণে কম্পিউটাৰ যেতিয়া ৰেকৰ্ড কৰা হ'ব সেই ৰেকৰ্ডখিনি কেতিয়াও নেহেৰায়। চ' আয়োগে 1998 পৰা আৰম্ভ কৰিছে কম্পিউটাৰাইজ অফ ৰেকৰ্ড। যিকোনো ৰেকৰ্ড আয়োগে যদি তোমাৰ নামটো বিচাৰি লয় তেতিয়া গোটেইখিনি নামটো কৈ দিলে গোটেইখিনি তেওঁৰ ডিটেইলছ তোমাক কৈ দিব হা। প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা বা নিৰ্বাচনী অংশগ্ৰহণ শিক্ষা উন্নতি সকলো যোগ্যক উৎসাহিত কৰা ভাৰতৰ সঁচাকৈ অংশগ্ৰহণমূলক কাম। আৰু আয়োগে কি কৰে, প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা মানে নিৰ্বাচন আয়োগে আৰু এটা কাম কৰে যে প্ৰত্যেক নাগৰিকক কি কৰে, ভাৰতীয় নাগৰিকসকলক ভোটাৰ শিক্ষা, ভোট কিয় দিব লাগে, এৱাৰনেছ কেম্প বুলি কোৱা হয়। ভোটৰ প্ৰয়োজন কিয় বা ভোট দিলে মানুহৰ কি লাভ হ'ব, প্ৰত্যেক মানুহে কৰে গধূলি বা দুপৰীয়া প্ৰত্যেক মানুহে কয় যে ভোট দিব যাব লাগে। চ' ভোটটো কিয় দিব যাব লাগে আৰু ভোটৰ কিয় প্ৰয়োজন হয়, এইখিনি বস্তু গোটেইখিনি কেতিয়া চাব লাগে, গোটেইখিনি নিৰ্বাচন আয়োগে চাব লাগে। আৰু নিৰ্বাচন আয়োগে মানুহৰ সামাজিক সংস্কৃতি জনগাঁথনিৰ যিটো প্ৰফাইল অনুসৰি ৰাজ্যৰ লগতে পূৰ্বৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনী অংশগ্ৰহণৰ ইতিহাস আৰু ইয়াৰ নিৰ্বাচনৰ শিক্ষাৰ প্ৰতিও ইতিহাস আছে। আৰু SVUP ভোটাৰ শিক্ষা বা ভোটাৰক সহায় কৰে আৰু ভাৰতৰ ভোটাৰ সাক্ষৰতা সজাগতা আৰু প্ৰচাৰ কৰে। এইকেইটা হ'ল নিৰ্বাচন আয়োগ যিটো আধুনিকতাৰ ফালে গৈ আছে তাৰে কিছুমান পইণ্ট। প্ৰথমটো কি, 1994 চনত আয়োগে কম্পিউটাৰকৰণৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰে যে আয়োগে এতিয়া প্ৰায়খিনি বস্তু কম্পিউটাৰৰ জৰিয়তে সেইখিনি বস্তু ৰেকৰ্ড ৰাখে। আৰু 2 নম্বৰ যে প্ৰণালীবদ্ধ ভোটাৰৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যসূচী আয়োগে কৰে। ভাৰতবৰ্ষ যিহেতু বহুতখিনি মানুহে অশিক্ষিত আৰু তেওঁলোকক গণতান্ত্ৰিক কি বুলি কোৱা হয় সজাগতা দিয়াৰ বাবে নিৰ্বাচন আয়োগে বিভিন্ন ধৰণৰ খেল ধেমালি গান নাচ এইবোৰ অনুষ্ঠিত কৰে, যাৰ ফলত সাধাৰণ মানুহে অৱগত হ'ব পাৰে যে ভাৰতীয় সংসদ ব্যৱস্থা এখন আমাৰ সংসদ ব্যৱস্থা এখন আছে, নিৰ্বাচন আয়োগ আছে আৰু তেওঁলোকে নিৰ্বাচন চলাই থাকে। তাৰপিছত কৈছে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা, এইটো মই ক'লোৱে যে জনমত গঠন কৰা বা কেনেকৈ প্ৰমাণিত শিক্ষাৰ বা নিৰ্বাচিত শিক্ষাৰ অংশগ্ৰহণ কৰিব পাৰি। তাৰপিছত এই আয়োগে আৰ্থ সামাজিক সাংস্কৃতিক আৰু জনগাঁথনি প্ৰফাইল অনুসৰি ৰাজ্যৰ লগতে পূৰ্বৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনৰ অংশগ্ৰহণৰ ইতিহাসো ইয়াত আছে। তাৰপিছত আমি পঢ়িম সাধাৰণতে ভোটাৰ ভেৰিফাইড পেপাৰ অডিট
ট্ৰেইল ভিভিপিপিএটিৰ প্ৰৱৰ্তন 2014 চনৰ 8টা লোকসভা সমষ্টিৰ নিৰ্বাচন এটা ডাঙৰ সাফল্য আছিল। 2014 চনৰ নিৰ্বাচন আয়োগে কি কৈছে, ভোটাৰ ভেৰিফাইড পেপাৰ এণ্ড অডিট ট্ৰেইলৰ প্ৰৱৰ্তন কৰে, যাৰ ফলত কি হয় 2014 চনত আটাইতকৈ বেছি ভোটদান ক'ত হয়, সেই ৰাষ্ট্ৰবিলাকত হয়। তাৰপিছত নিৰ্বাচন আয়োগে ভিপিএটিৰ সৈতে নিৰ্বাচন আয়োগে কি কৰে, ভিপিএটিৰ সৈতে ভিভিএটি সৈতে ইচিৰে এটা নিৰ্মাণৰ সাফল্য প্ৰাপ্ত কৰাৰ বাবে অপেক্ষা কৰি আছে আৰু নাগৰিক সমাজ সংগঠনসমূহৰ সৈতে অধিক সমন্বয় জড়িত শক্তিশালী গণতন্ত্ৰ। তাৰপিছত ভিভিপিএটিৰ সৈতে কি কৰে, নিৰ্বাচনৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে অপেক্ষা কৰি থাকে কোনে, নিৰ্বাচন আয়োগে। আৰু এই নিৰ্বাচন আয়োগৰ কি হয়, এই ভোটদান বা ভোট গণনাৰ ইলেক্ট্ৰনিক যিটো ব্যৱহাৰ হয় তাৰ ওপৰত ভোটদান কৰি থাকে আৰু EVMৰ হ্ৰাস হ'ব পাৰে। তাৰপিছত মিডিয়া কৰ্পৰেট আনকি প্ৰশ্ন পৰামৰ্শ অংশগ্ৰহণতো নিৰ্বাচন আয়োগে থাকে। নিৰ্বাচন আয়োগ কি কাম কৰে, মিডিয়াৰ লগত কেনেকৈ কথা পাতিব লাগিব, কৰ্পৰেট হাউচৰ লগত কেনেকৈ কথা পাতিব লাগিব, তাৰপিছত আনকি বিভিন্ন প্ৰশ্ন পৰামৰ্শ অনুসৰি মানুহৰ লগত কথা পাতিব লাগিব। তাৰপিছত অংশগ্ৰহণৰ তাৰপিছত আমাৰ পুলিচ বা ল অৰ্ডাৰৰ লগত জড়িত হৈ নিৰ্বাচন আয়োগে মানুহৰ লগত সজাগতাৰ বাণী প্ৰকাশ কৰিব লাগিব যে নিৰ্বাচন আয়োগে কিয় প্ৰয়োজনীয় আৰু নিৰ্বাচন আয়োগে কিয় ভোটদান কৰিব লাগে। তাৰপিছত EDMF আৰু ভিটিচিত্ৰীৰ দলৰ প্ৰতিনিধি নিৰ্বাচনৰ বিষয়ে এনেকুৱা কাম কৰিব লাগে। এনে প্ৰতিটো কাৰ্যকলাপ অংশীদাৰীসকলৰ এক বাধ্যতামূলক অন্তৰ্ভুক্ত থাকে। তাৰপিছত ইয়াৰ সদায় স্বাধীনতা আৰু নিৰপেক্ষ বিষয় হৈ আহিছে নিৰ্বাচন আয়োগৰ কাৰ্যকলাপ। প্ৰথমে ভাৰতৰ সংবিধান অৰ্হতাৰ বিষয়ে নীৰৱ আৰু CACৰ কাৰ্যকালৰ বিষয়ে নিৰ্বাচন আয়োগে গম কৰিছিল। সেই সম্পৰ্কৰ প্ৰতিটি বিষয় ৰখা হৈছে ৰাষ্ট্ৰপতি যিসকলৰ দ্বাৰা সমন্বয় প্ৰণয়ন কৰাৰ আইনৰ ব্যৱস্থা থাকে। আৰু এই তাৰপিছত অনুসৰি গোস্বামী প্ৰতিবেদন হিচাপে কি কৰা হৈছে, প্ৰাইমৰ সৈতে ইয়াৰ বাবে এটা আধাৰিত সীমিত থাকিব লাগিব আৰু বিৰোধী দলৰ নেতা থাকিব লাগিব, লোকসভা অধ্যক্ষ কোন থাকিব লাগিব, নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনত প্ৰাৰ্থী সৃষ্টি হ'লে। আৰু প্ৰতিজন ব্যক্তিয়ে পদটোৰ বাবে ব্যক্তিৰ এক পেনেল নিয়োগ কৰা হয় যে কোন ব্যক্তিক কি পদ পাব, তাৰ ওপৰত এটা পেনেল নিয়োগ কৰা হয় আৰু তাৰ ভিতৰত সেই ব্যক্তিক সেই পদটো দিয়া হয়। আৰু নিৰপেক্ষভাৱে ইয়াৰ কাৰ্যকলাপ সেৱাৰ চৰ্তাৱলী নিয়োগ বা নিয়ন্ত্ৰণ কৰাৰ কোনো অধিকাৰ নাথাকে। তাৰপিছত নিৰ্বাচন সংস্কাৰৰ ওপৰত মূল সমিতি নিৰ্বাচন বিষয়ক পৃষ্ঠভূমিকাত সংস্কাৰ 2010 চনত আইনী বিভাগ, আইনী আৰু ন্যায় মন্ত্ৰালয় এইবিলাকৰ লগত জড়িত হৈ নিৰ্বাচন আয়োগে কাম কৰে। ভাৰতৰ চৰকাৰ ভাৰত নিৰ্বাচন আয়োগৰ সহ-পৃষ্ঠপোষকতা বা গোস্বামী নিৰ্বাচনী সংস্কাৰ সমিতি 1990 চনত মন্ত্ৰালয়ৰ ওপৰত প্ৰতিবেদন আৰু ন্যায় আৰু ভাৰত চৰকাৰক দিয়ে। এনে আলোচনা কৰি পৰৱৰ্তী আয়োজিত বিষয়ত বিত্ত আয়োগৰ বিষয়ে আলোচনা কৰিম আমি। এইখিনি হ'ল ছাত্ৰ-ছাত্ৰীসকল নিৰ্বাচন আয়োগৰ কথা। নিৰ্বাচন আয়োগ ভাৰতবৰ্ষত কেনেকৈ আহিছে। So how the election commission in India is work with conduct election and work coordination between
গভর্নমেন্ট এন্ড আদার ইনস্টিটিউশন তার ওপৰত আমি পঢ়িছোঁ নিৰ্বাচন আয়োগে কি কাম কৰে আৰু তাৰ কেনেকৈ তাৰ সম্পৰ্ক থাকে ৰাজ্যৰ নিৰ্বাচন আয়োগৰ সদস্যৰ লগত বা ৰাষ্ট্ৰীয় ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ সদস্যসকলৰ লগত আৰু নিৰ্বাচন আয়োগে ভাৰতৰ গণতন্ত্ৰক সাফল্যমণ্ডিত কৰাৰ কাৰণে কেনেকৈ কাম কৰে আমি এইখিনি পঢ়িছোঁ আমি যদি নেক্সট ক্লাছত পঢ়িম যে core committee of election reform background paper on electoral reform 2010 and legislative dependence and Ministry of Law Justice Government of India এইবিলাক আমি পঢ়িব লাগিব এইবিলাকৰ পৰা ৰেফাৰেন্স লোৱা হৈছে নিৰ্বাচন আয়োগৰ বিষয়ে আৰু নিৰ্বাচন আয়োগৰ বিষয়ে যেতিয়া আৰু নিৰ্বাচন আয়োগৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হৈ নাথাকিব যদি নিৰ্বাচন আয়োগ আমাৰ মাজত নাথাকে আৰু নিৰ্বাচন আয়োগ যদি নাথাকে প্ৰত্যেক ৰাষ্ট্ৰৰ কি হ'ব প্ৰত্যেক ৰাজ্যৰ পৰা ৰাষ্ট্ৰৰ পৰা তাৰ অসুবিধা হ'ব আৰু ভাৰতৰ যেটো আমাৰ শাসন ব্যৱস্থা তাৰ গুটি খেলিমেলি আৰম্ভ হৈ যাব আৰু নিৰ্বাচন আয়োগ তোমালোকে এতিয়া যদি মই ক'ব যাওঁ নিৰ্বাচন আয়োগে বহুত কাম কৰে ইলেকশ্যনৰ টাইমত তোমালোকে দেখিছা চাগে যে বিভিন্ন ধৰণৰ সেলিব্ৰিটি বা বিভিন্ন ধৰণৰ সমাজৰ লগত জড়িত কাম কৰা মানুহবিলাকক লৈ আহে আনি কি কৰে নিৰ্বাচনৰ লগত আনি তেওঁলোকক বা সিংগাৰ বা ফিল্ম ষ্টাৰ তেওঁলোকক লৈ আহে যিবিলাক চিনাকি মুখ বা যিসকল মানুহ সমাজৰ লগত জড়িত কামবিলাক কৰি থাকে তেওঁলোকক লৈ আহে সেইটো কাৰণে একমাত্ৰ কাৰণ হ'ল তেওঁলোকক কেম্পেইন কৰা নহয় তেওঁলোকে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে আনে যে তেওঁলোকে প্ৰত্যেক মানুহক নিৰ্বাচনৰ বিষয়ে সজাগ কৰিব আৰু সচেতন কৰিব যাৰ ফলত প্ৰত্যেক ব্যক্তিয়ে ভোটদান কৰিব আহে ভাৰতবৰ্ষত এনেকুৱা দেখা যায় যে বেছিভাগ মানুহ নিৰক্ষৰ হোৱাৰ বাবে খুব কম পৰিমাণে মানুহ কি কৰিব আহে ভোটদান কৰিব আহে আৰু সেই তাৰ ফলত কি হয় যে মানুহে মানে কেতিয়াবা কোৱা হয় যে ভাল মানুহ নিৰ্বাচনত জয়ী নহয় কিয় যিবিলাক মানুহ আৰু নিৰ্বাচনৰ দিনা যদি বন্ধ হৈ যায় মানুহে সেইদিনা ভাবে যে আজি ছুটি পাইছোঁ ঘৰতে থাকোঁ কিন্তু নহয় প্ৰত্যেক নাগৰিকে এজন নাগৰিক হিচাপে এইটো নিৰ্বাচন আয়োগৰতো কাম নিৰ্বাচন আয়োগৰ কৰ্তব্য কিন্তু তাৰ উপৰিও এইটো আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য যে আমি নিৰ্বাচনত যাম ভোটদান কৰিম প্ৰত্যেক মানুহক ভোটদানৰ জৰিয়তে আমাৰ মাজৰ পৰা মানুহসকলক আমি প্ৰতিদ্বন্দ্বী বনাম তেতিয়া কি হয় যেতিয়া খুব মানুহ বেছি এক্টিভলি পাৰ্টিচিপেট কৰিব ভোটিঙৰ ক্ষেত্ৰত তেতিয়াই মানুহক কি হয় মানুহবিলাকে বা আমাৰ নেতাসকলে এক্টিভলি কাম কৰিব কিয় তেওঁলোকে দায়বদ্ধ কাৰ ওপৰত তেওঁলোকে দায়বদ্ধ হয় চৰকাৰৰ কাৰ ওপৰত দায়বদ্ধ হয় নাগৰিকৰ ওপৰত আৰু নাগৰিকে যদি ভোটদান কৰে খুব ভালদৰে শৃংখলাবদ্ধভাৱে গৈ ভোটদান কৰে তেতিয়া প্ৰত্যেক ব্যক্তিয়ে ভোটদান কৰিব যাব আৰু তাৰ ফলত আমাৰ নিৰ্বাচন আয়োগৰ এক বিশেষ ভূমিকা আছে যে নিৰ্বাচন আয়োগে যি ভূমিকা পালন কৰি আহিছে ভাৰতবৰ্ষত জানা তোমালোকে কিছুমান ৰাষ্ট্ৰ খুব উন্নত কিছুমান ৰাজ্য খুব উন্নত কিছুমান ঠাইত অতি দুৰ্গম চব নিৰ্বাচন আয়োগৰ মানুহবিলাক বা নিৰ্বাচন আয়োগৰ মানুহ যোৱা খুব কষ্টকৰ হৈ যায় কিন্তু আমি বৰ্তমান সময়ত যেনেকৈ টেলিভিশ্যন মিডিয়া তাৰপিছত আমাৰ ইণ্টাৰনেট কম্পিউটাৰ মোবাইল ফোন এইবিলাকৰ যেতিয়া বাঢ়িছে তেতিয়া আমি দেখিছোঁ যে ইলেকশ্যন কমিশ্যনে ভাৰতবৰ্ষৰ কাশ্মীৰৰ পৰা আৰম্ভ কৰি কন্যাকুমাৰীলৈকে বা আমাৰ উত্তৰ পূৰ্বৰ অৰুণাচলৰ পৰা আৰম্ভ কৰি একদম ৰাষ্ট্ৰলৈকে প্ৰত্যেক ৰাষ্ট্ৰত প্ৰত্যেক জিলাত প্ৰত্যেক গাঁৱত গৈ নিৰ্বাচন পাতিছে আৰু নিৰ্বাচনৰ সময়ত সুচাৰুৰূপে নিৰ্বাচন কৰাৰ চেষ্টা কৰিছে চ' আমি নিৰ্বাচন আয়োগৰ কথা আজি পঢ়িলোঁ আৰু নিৰ্বাচন আয়োগৰ ফাংচনছখিনি পঢ়িলোঁ তাৰপিছত নিৰ্বাচন আয়োগৰ ফাংচন এইকেইটা পঢ়াৰ পিছত
আধুনিকৰণৰ দিশত কেনেকৈ নিৰ্বাচন আয়োগ গৈছে, কি মডাৰ্ণ টেকন'লজিবিলাক, নতুন নতুন টেকন'লজি নিৰ্বাচন আয়োগে সেই কৰিছে, ইন্ট্ৰডিউচ কৰিছে বা আনিছে আমাৰ নিৰ্বাচনত, সেইখিনি পঢ়িছোঁ। আৰু নিৰ্বাচন আয়োগৰ কিয় এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত প্ৰয়োজন হয় এখন নিৰ্বাচন আয়োগ, তাৰ বিষয়ে আমি পঢ়িছোঁ। এইকেইটা হ'ল নিৰ্বাচন আয়োগৰ যি আধুনিকৰণৰ দিশত নিৰ্বাচন আয়োগৰ কাম, আৰু সি ভোটদান কৰে বা কেনেকৈ ইলেক্ট্ৰনিক উপায়বিলাক ব্যৱহাৰ কৰিছে EVM, সেইখিনি আমি পঢ়িছোঁ। ধন্যবাদ।